নমস্কাৰ বন্ধুসকল, মই অমৰ ৰয় পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল আপস্কিললৈ। তো যিহেতু মই কৈছিলোঁ যে মই FMO ইণ্টাৰভিউ ৰিলেটেড ভিডিঅ' কিছুমান আনিম, তো আজি সেইটো ছিৰিজৰ আপোনালোকে ধৰি ল'ব পাৰে ফাৰ্ষ্ট ভিডিঅ'। তো আজিৰ ভিডিঅ'টোত মই সৰুকৈ যোনটো ডিপাৰ্টমেণ্টত আপোনালোকে কাম কৰিব গৈ আছে বা যোনটো ডিপাৰ্টমেণ্টত আপোনালোকে ৰিক্ৰুইট হ'ব গৈ আছে, সেই ডিপাৰ্টমেণ্টৰ বিষয়ে 3-4টা বস্তু মই ক'ম একদম চমুকৈ। আৰু আপোনালোকে ডিটেইলছত ক'ৰ পৰা পঢ়িব পাৰিব তাতো মই সেইটো জেগাটোও কৈ দিম, ৱেবছাইটৰ লিংকটো। তো আপোনালোকে তাত গৈ পেলাই গোটেইখিনি ডিটেইলছত ষ্টাডি কৰিব পাৰিব। মই জাষ্ট কি কৰিম, মই জাষ্ট সৰুকৈ আপোনালোকক ব্ৰিফ এটা দিম যাতে আপোনালোকে ফাৰ্ডাৰ সেই বস্তুটোৰ ওপৰত ষ্টাডি কৰিব পাৰে, ঠিক আছে। তো আপোনালোকে যোনটো ডিপাৰ্টমেণ্টত ৰিক্ৰুইট হৈছে বা যোনটো ডিপাৰ্টমেণ্টৰ এক্সাম আপোনালোকে ক্ৰেক কৰিছে, সেই ডিপাৰ্টমেণ্টটোৰ নাম হ'ল আসাম ষ্টেট হাউচিং বোৰ্ড, তেনেকুৱা টাইপৰ ডিপাৰ্টমেণ্ট। তো এইটোত মেইনলি কি হৈছে, তাত এই বোৰ্ডটোত দুটা মানে পেৰালেল অৰ্গেনাইজেশ্যন আছে। এটা কোৱা হয় আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আৰু এটা কোৱা হয় গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। তো এই অফিচ দুটা মাৰ্জ হৈ পেলাই যোনটো হৈছে সেইটো হ'ল আৰ্বান হাউচিং ষ্টেট ডিপাৰ্টমেণ্ট বুলি কয় তাক। তো এই কুৱেশ্যনটো সুধিব পাৰে এক্সামিনাৰে যে আপোনালোকক সুধিব পাৰে যে আপোনালোকে যোনটো ডিপাৰ্টমেণ্টত চাকৰি কৰিব গৈ আছে বা যোনটো ডিপাৰ্টমেণ্টৰ এক্সাম আপোনালোকে মানে ক্ৰেক কৰিছে, সেই ডিপাৰ্টমেণ্টটোৰ বিষয়ে আপোনালোকে কি জানে। তো মই এইটো অলপ ব্ৰিফত কৈ আছোঁ, সৰুকৈ কৈ আছোঁ, আপোনালোকে ডিটেইল ষ্টাডি কৰি ল'ব, তেনেহ'লে ভালকৈ আৰু বস্তুটো গম পাব। তো মই যিহেতু ক'লোঁ যে যোনটো আসাম ষ্টেট হাউচিং বোৰ্ড যোনটো আছে, সেইটো তাত কি আছে, দুটা পেৰেলেল অৰ্গেনাইজেশ্যন একেলগত মাৰ্জ হৈ পেলাই এই ইনষ্টিটিউশ্যনটো হৈছে বা অৰ্গেনাইজেশ্যনটো হৈছে, সেইটো হ'ল আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আৰু গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। এই দুটা অফিচ বা অৰ্গেনাইজেশ্যন মাৰ্জ হৈ পেলাই আসাম ষ্টেট হাউচিং ডিপাৰ্টমেণ্ট হৈছে। তো যোনটো আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে, সেই আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো আপোনাৰ ক্ৰিয়েট কৰা হৈছিল 9 জুন 2002-ত। আৰু যোনটো গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছিল, এইটো আপোনালোকৰ এষ্টাব্লিছ কৰা হৈছিল জানুৱাৰী 1994-ত। আৰু এই দুটা অফিচ মাৰ্জ হৈছিল আপোনাৰ 20 জুলাই 2021-ত মাৰ্জ হৈছিল। তাৰ পিছৰ পৰা সেইটো কি আসাম ষ্টেট হাউচিং ডিপাৰ্টমেণ্ট বুলি কোৱা হয়, তেনেকৈ চলি আছে। আচ্ছা, এতিয়া কথা হ'ল তাৰ অফিচ ক'ত ক'ত আছে। তো মেইনলি তাৰ জ'নেল অফিচ 5টা আছে আৰু যোনটো ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টত অফিচ আছে 11টা ডিষ্ট্ৰিক্টত অফিচ আছে আৰু জ'নেল অফিচ 5টা ডিষ্ট্ৰিক্টত আছে। অ'কে, তো এইটো এটা সৰু কুৱেশ্যন সুধি দিব পাৰে। নেক্সট হ'ল এই অফিচটোৱে বা এই অৰ্গেনাইজেশ্যনটোৱে কাম কি কৰে, মেইনলি তেওঁলোকৰ ফ'কাছ কোনটো এৰিয়াত। তো তেওঁলোকৰ মেইনলি ফ'কাছটো হ'ল যদি হাউচিং ৰিলেটেড, ছাপ'জ কোনোবাই যদি আজি ঘৰ লয় বা আৰ্বান এৰিয়াত, নট ইন ৰুৰেল এৰিয়া, আপোনালোকে চবে গম পায় যিকোনো ডিষ্ট্ৰিক্টত 2টা টাইপৰ এৰিয়া থাকে, এটা আৰ্বান এৰিয়া, এটা ৰুৰেল এৰিয়া। তো এই অফিচটো মেইনলি আৰ্বান এৰিয়াত কাম কৰে। তো আৰ্বান এৰিয়াত যদি কোনোবাই ঘৰ ল'ব বিচাৰে বা ঘৰ কিনে বা এনেকুৱা টাইপৰ, তো তাত কি হয় যে সেইবিলাকৰ ৰেজিষ্ট্ৰেশ্যন বাগেৰা বা তাৰ কোনো স্কিম আহিলে স্কিমবিলাক ইমপ্লিমেণ্ট কৰা, ঠিক আছে। তো আৰু যদি কোনো বিল্ডাৰে ডেভেলপমেণ্ট কৰিব বিচাৰে, হাউচিং কলনিজ বা হাউচিং ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব বিচাৰে, তেওঁলোকক পাৰ্মিশ্যন দিয়া, তেওঁলোকক স্কিম গ্ৰাণ্ট কৰা, তাৰপিছত আপোনাৰ যোনসকলে ঘৰ কিনি আছে তেওঁলোকৰ স্কিমখিনি গ্ৰাণ্ট কৰা, তাৰপিছত ক'ত তেওঁলোকে বিল্ডিংখিনি বনাব পাৰিব, ক'ত কনজিউমাৰে বিল্ডিং মানে কিনিব পাৰিব, তেনেকুৱা টাইপৰ যিবিলাক গোটেই স্কিমবিলাক আছে, এইবিলাক কোনে দেখা শুনা কৰে, এই ডিপাৰ্টমেণ্টটোৱে দেখা শুনা কৰে। তো এইটোৱে আছিল সৰুকৈ। আৰু আপোনালোকে যদি ইয়াৰ ওপৰত ডিটেইল বস্তু জানিব বিচাৰে, আপোনালোকে কি কৰিব, গুগলত গৈ পেলাই আসাম ষ্টেট হাউচিং ডিপাৰ্টমেণ্ট বুলি চাৰ্চ কৰিব। তাত আপোনাৰ গোটেই অৰ্গেনাইজেশ্যনেল ডিপাৰ্টমেণ্ট, কাৰ কি ৰোলছ এণ্ড ৰেছপনচিবিলিটি ডাঙৰ আছে, আপোনালোকে চমুকৈ লিখি সেই বস্তুটো তাতে চাব পাৰিব। তো ইমানখিনিয়ে আছিল ভিডিঅ'টো। নেক্সট ছেশ্যনটোত আমি আৰু 1-2টা কুৱেশ্যনৰ কৰিম। তো ইমানটো আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে মেক্সিমামে এই বেনিফিটটো ল'ব পাৰে আৰু নিজক ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে। ধন্যবাদ।